নমস্কাৰ। মই স্পিৰিচুৱেল কোৰ্চ প্ৰায়বিলাকৰে গ্ৰেণ্ড মাষ্টাৰ হয়, মেডিটেশ্যন টিচাৰ হয় কৰবী দেৱী। আৰু মই আজি 2017 মানৰ পৰাই ষ্টাৰ্ট কৰিছোঁ এইবিলাক কোৰ্চ। আজি মই এই স্পিৰিচুৱেল কোৰ্চখিনিৰ বিষয়ে আপোনালোকক অকণমান ক'ম। একচুৱেলি নিউমাৰলজি, এষ্ট্ৰলজি, আজিকালি ওলাইছে এক্সেছ বাৰ, এইবিলাক হৈছে আমাৰ কি বস্তু যে নিউমাৰলজিটো আপোনালোকে সংখ্যাৰ সহায়ত গণনা কৰি আপোনালোকৰ ভৱিষ্যতৰ কথা কৈ দিব পাৰে। এষ্ট্ৰলজিও অতীতৰ কথা, ভৱিষ্যতৰ কথা, এইবিলাক আপোনালোকৰ গ্ৰহবিলাক চাই পেলাই কৈ দিব পাৰে। কিন্তু স্পিৰিচুৱেল কোৰ্চ এক্সেছ বাৰতো আপোনালোকৰ কি হয়, যিটো আমাৰ থেৰাপি মাইণ্ডত দিয়া হয়, পইণ্টছবিলাক মাইণ্ডত কিছুমান পইণ্টছ থাকে, সেইবিলাক আমি টাচ কৰি পেলাই সেইবিলাক দিয়া হয়। এতিয়া স্পিৰিচুৱেল কোৰ্চবিলাক কেনেকুৱা হয় যে আপোনালোকে ইউনিভাৰ্চেল পাৱাৰ, মহাজগতত যে আমাৰ কিছুমান বায়ুমণ্ডলত শক্তি থাকে, সূৰ্য পূবফালে উদয় হয়, পশ্চিমফালে অস্ত যায়, দিন হয়, ৰাতি হয়, আপোনালোকৰ গৰম পৰে, ঠাণ্ডা পৰে, গছ গছনিবিলাক নিজে নিজে গজি আছে, মানুহ জন্ম হৈ আছে, জীৱ জন্তু জন্ম, সেইবিলাক আমাৰ এটা শক্তি, সেইবিলাক কাৰো হাত নাই, ইউনিভাৰ্চৰ হাত। আৰু প্ৰত্যেকটা বস্তুৱে ধুনীয়াকৈ ডিচিপ্লিনত চলি আছে। সেই এটা হৈছে আমাৰ পাৱাৰ, ইউনিভাৰ্চেল পাৱাৰ। আৰু মাইণ্ড পাৱাৰ, আমাৰ মনতো শক্তি থাকে, অন্তৰাত্মা বুলি যিটো কয়, আমাৰ মন নহয়, ভিতৰৰ যিটো আমাৰ প্ৰাণবায়ু, যিটো অন্তৰাত্মা, তাৰ ভিতৰতো আমাৰ কিছুমান পাৱাৰ থাকে। যিখিনি পাৱাৰ আমাৰ ডক্তৰবিলাকেও হাৰ মানি যাব, ডক্তৰবিলাকেও বৰ্তমান ছায়েন্সৰ যুগতো, য'ত নেকি হাত নাই তেওঁলোকৰ এই পাৱাৰটোৰ ওপৰত, ইউনিভাৰ্চেল পাৱাৰ আৰু মাইণ্ড পাৱাৰৰ ওপৰত ডক্তৰ বা কোনো ছাইণ্টিষ্ট, বিজ্ঞানৰো হাত নাই। গতিকে এই পাৱাৰটো আমি কেনেকৈ জাগ্ৰত কৰিব পাৰোঁ, আৰু সেইখিনি বস্তুৱে স্পিৰিচুৱেল কোৰ্চবিলাকত শিকোৱা হয়। আপোনালোকে ৰেইকি শিকক, লামাফেৰা শিকক, বা আপোনালোকে যিকোনো এঞ্জেল কোৰ্চ শিকক, স্পিৰিচুৱেল কোৰ্চবিলাকত অন্তৰাত্মা আৰু আমাৰ যিটো ইউনিভাৰ্চেল পাৱাৰো আমি জাগ্ৰত কৰি ৰাখোঁ। কেনেকৈ জাগ্ৰত কৰা যায় সেই বস্তুখিনি শিকোৱা যায়। এতিয়া আপোনালোকে ক'ব যে আমিতো ভগৱানক পূজা কৰোঁ, ভগৱানক পূজা কৰে, অথচ আমিও কৰোঁ ভগৱানক পূজা, কিন্তু আপোনালোকৰ যিহেতু এইটো পাৱাৰৰ দ্বাৰা যেনেকৈ আপোনালোকৰ মনটো শক্তিশালী হ'ব, মনটো শুদ্ধ ডিচিশ্যন ল'ব পাৰিব, ষ্ট্ৰং হ'ব, আপোনালোকে যিটো বিচাৰে সেইটোৱে পাব। কিন্তু ভগৱানক পূজা কৰিলে মনটো শান্ত হয়, সঁচা, কিন্তু এই শক্তিটো আপোনালোকে জাগ্ৰত কৰিবলৈ স্পিৰিচুৱেল কোৰ্চ এটা শিকিবই লাগিব। যিকোনো এটা শিকে, দুটা শিকে, মেডিটেশ্যন টাইপৰ বস্তু শিকে, মুঠতে সেইখিনি কোৰ্চ কৰিলেহে হয়। এতিয়া আপোনালোকে যদি প্ৰশ্ন কৰে মোক, বোলে আপুনিতো চব ফালেদি কমপ্লিট হৈছে নেকি এইখিনি কোৰ্চ কৰি, তাৰ উত্তৰত মই ক'ম, মই কমপ্লিট হ'ব পৰা নাই। কিয় পৰা নাই? আমি সাংসাৰিক মানুহ হয়, আমি ল'ৰা ছোৱালী, হাজবেণ্ড, ৰিলেটিভছ, নেইবাৰ্ছ, সকলোকে আমি ছেটিছফাইড কৰি থাকোঁ। কিন্তু আগৰ দিনৰ ঋষিমুনিবিলাকে, বুদ্ধিষ্ট মংক, জাপানীজ কিছুমান আছে, আগৰ দিনত সেইবিলাক পৰিৱেশ আছিলে, আৰু তেওঁলোকে এনেকুৱা কিছুমান পদ্ধতি ইউজ কৰি পেলাই বহুত কিবা কিবি কৰিছিলে। যেনেকৈ আমি প্ৰেক্টিছ কৰিলে যিকোনো কাম প্ৰেক্টিছৰ দ্বাৰা কৰিব পাৰি, মনটো আমি প্ৰেক্টিছৰ দ্বাৰা যি ইচ্ছা সেইটোৱে কৰিব পাৰোঁ মনৰ দ্বাৰা। কিন্তু এটা লজিক থাকিব লাগিব, আপোনালোকে যে যদি ছায়েন্স পঢ়ি আছে, ডক্তৰ হৈ আছে, আপোনালোকে ডক্তৰ এজনে বিচাৰিব নোৱাৰে যে মই ডক্তৰী কামটো এৰি পেলাই মই প্ৰফেচাৰ হওঁ। ঠিক তেনেকুৱা বস্তু এতিয়া আমি বিচাৰিব নোৱাৰোঁ যে মই উৰোঁ আকাশত। ঠিক তেনেকুৱা কিছুমান অদ্ভুত কাম আমি কৰিব নোৱাৰোঁ, আৰু আমাক সেইখিনি বস্তু পাৱাৰ আমাক নিদিয়ে, এই শক্তিটো নিদিয়ে। কাৰণ আমিতো তেতিয়া বহুত কিবা কিবি কৰি পেলাব পাৰিম, পৃথিৱীখনে নাথাকিব আমি যদি তেনেকুৱা এটা পাৱাৰ লৈ যাওঁ। কিন্তু আমি বহুতখিনি মনে ভবা কাম বা আমাৰ ভিতৰত যিখিনি কেপাচিটি আছে, এই কেপাচিটি অনুযায়ী আমি বহুতখিনি আমি ছাকচেছ হ'বলৈ বা কাম কৰিবলৈ শিকিব পাৰোঁ। এই যে আপোনালোকক এইখিনি কথা কৈছোঁ, মই এনেই ভাবিছিলোঁ স্পিৰিচুৱেল কোৰ্চটোৰ বিষয়ে বহুতে নাজানে, যোনে শিকিছে তেওঁলোকে জানে। এতিয়া ভুল কৈছোঁ নে শুদ্ধ কৈছোঁ সেইটো আপোনালোকৰ বিচাৰ, কিন্তু এইখিনি কথা মই নিজে কৈছোঁ, য'ত নেকি মোৰ মেডিটেশ্যনৰ নলেজ আছে বা মেডিটেশ্যন কৰি পেলাই পোৱা নলেজৰ দ্বাৰা কৈছোঁ।
কোনো ধৰণৰ কিতাপ মেগাজিন পঢ়ি বা স্কুলীয়া শিক্ষাৰ দ্বাৰা মই এইখিনি কথা কোৱা নাই। ঠিক তেনেদৰে আপোনালোকেও এনেকুৱা স্পিৰিচুৱেল কোৰ্চবিলাক কৰিলে আপোনালোকৰ অন্তৰাত্মাৰ পৰা কিছুমান শিক্ষা হয়। যেনেকৈ আজিকালি যি কিতাপ পত্ৰবিলাক জানো পাত্তা পায়, আগৰ দিনৰ যে আছিলে আমাৰ ইমান ধুনীয়া ধুনীয়া কিতাপ, মেঘদূত, অভিজ্ঞান শকুন্তলম, ৰামায়ণ, মহাভাৰত, এইবিলাকৰ ঘটনা, তেওঁলোকেতো কোনো ধৰণৰ স্কুলীয়া ডিগ্ৰী লোৱা নাছিলে। যিসকলে লিখিছিলে তেওঁলোকে এনেকুৱা কিছুমান টেকনিক, মেডিটেশ্যনৰ দ্বাৰাই পোৱা শিক্ষা দ্বাৰাই কিছুমান বস্তু লিখি থৈছিলে, আৰু সেই লিখাবোৰ আজিকালি হৈ আছে। এতিয়া 2024 চনত যে বহুত ফ্লাড হ'ব, আমাৰ মানে পৃথিৱীত যে বহুত বানপানী হ'ব, 2024 চনত আমাৰ চাৰিওফালে বানপানী হ'ব, এইখিনি কথাও বোলে লিখা আছে। মই নাজানো, শুনিছোঁ কিবা ক'ৰবাত লিখি থৈ গৈছে আজি বহুত বছৰ আগতে। সূৰ্য যে 7টা ৰং, সেই আৱিষ্কাৰ চাইণ্টিষ্টে কৰাৰ আগতেই লিখি থৈ গৈছিলে সংস্কৃতৰ এখন কিতাপত। সূৰ্য 7টা ঘোঁৰাৰ সৈতে পূবৰ পৰা পশ্চিমলৈ মানে পানী খাবলৈ যায় ৰাতি, সেই কথাটো মানে সেনেকৈ লিখিছিলে। কিন্তু বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে সূৰ্যৰ 7টা ৰং, মানে সূৰ্য পূবফালে উদয় হয়, পশ্চিমফালে মাৰ যায়। ঠিক তেনেকুৱা কিছুমান ডাঙৰ ডাঙৰ কথা আগৰ দিনৰ ঋষিমুনিবিলাকে কৰি থৈ গৈছিলে, আমি পঢ়িবলৈ পাওঁ বিভিন্ন ধৰ্মগ্ৰন্থত। ঠিক তেনেকুৱা কিছুমান শক্তি আমি ইউনিভাৰ্চেল পাৱাৰ বা মাইণ্ড পাৱাৰ ইউজ কৰি পেলাই পাওঁ। আৰু ইউনিভাৰ্চেল কোৰ্চ যিটো আমাৰ স্পিৰিচুৱেল কোৰ্চ, এই কোৰ্চটো যদি আপোনালোকে শিকিলে আপোনালোকৰ কি হ'ব, যিটো বিচাৰিব সেইটোৱে পাব আপোনালোকৰ শক্তি অনুযায়ী। আৰু মাইণ্ডত এনেকুৱাকৈ আহি যাব যে আপোনালোকে এইখিনি কাম কৰিব পাৰিব। এটা ব্যস্ততাপূৰ্ণ জীৱন, যাতে আপোনালোকৰ ভাগৰ নালাগে, আপোনালোকৰ ফ'কাছ কৰাত সুবিধা হয়। যিখিনি আপোনাৰ ইনাৰ পাৱাৰ লুপ্ত হৈ থাকে, আপোনালোকৰ সুপ্ত হৈ থাকে, ভিতৰতে লুকাই থাকে, সেইখিনি আপোনালোকে উলিয়াই দিবলৈ আপোনালোকৰ সাহস বা শক্তি পায় যে আমাৰ হাতত এটা পাৱাৰ আছে, সেই বুলি ভাবি পেলাই আপোনালোকে ওলাই দিবলৈ শক্তি পায়। আৰু যিসকলে শিকিছে তেওঁলোকে ক'ব যে কিমান ভাল ফল পাই আছে। গতিকে আপোনালোকে শিকক, মোৰ তাত বুলি নহয়, বেলেগৰ তাত হ'লেও শিকক। কাৰণ ভগৱানক পূজা কৰিছে, আজি আপোনালোকৰ ভাল দিন আহি আছে, সেইটো কথা বেলেগ। যাতে আপোনালোকৰ বেয়াৰ ফালে নাযায়, বা আপোনালোকৰ যদি কিবা বেয়াও হৈ আছে, বহুত বেছিকৈ বেয়াটো নহয়, অলপ কমতে আপোনালোকৰ ভাল হৈ যায়। বেমাৰ আজাৰ যাতে আপোনালোকৰ কমকৈ হয়, মেডিচিন লৈ পেলাই যাতে আপোনালোকে গোটেই লাইফটো কটাব নালাগে, ঠিক তেনেকুৱা মানে উপায়ৰ কাৰণে আপোনালোকে এইবিলাক কোৰ্চ শিকা দৰকাৰ। অকল ৰেইকি, যোনটো ভাল লাগে, এঞ্জেল, লামা ফেৰা, এইবিলাক স্পিৰিচুৱেল কোৰ্চ। বেলেগবিলাক শিকক, মই মানা কৰা নাই। য়োগা, আপোনালোকে এষ্ট্ৰলজি, নিউমাৰলজি, যিখিনি শিকক, কোনো কথা নাই। কিন্তু স্পিৰিচুৱেল কোৰ্চবিলাক মেইনলি শিকিলে আপোনালোকৰ কি লাভ হয়, মই সেইখিনিহে আপোনালোকক ক'বলৈ গৈছোঁ আজি। গতিকে এই কোৰ্চবিলাক কৰিলে আপোনালোকে যিখিনি কৰি আছে ফ'কাছ কৰাত, সেই বস্তুটোৰ ওপৰত ফ'কাছ কৰাত বহুতখিনি সুবিধা হয়। লাইফটো আপোনালোকক এটা গাইডাৰ হিচাপে লৈ যাব, যে যিটো বিচাৰিব সেইটোৱে হ'ব। কিন্তু মই আগতে ক'লোঁ এবাৰ, অদ্ভুত একো এটা নহয়, যে যাদু মন্ত্ৰ নহয়, কিন্তু আপোনালোকৰ ভিতৰৰ শক্তিখিনি ভালদৰে পৰিচালিত কৰি আপোনালোকক এজন ভাল মানুহ হ'বলৈ ৰাস্তা দেখাই দিয়ে। আৰু আমাৰ মনটো সাংঘাতিক ষ্ট্ৰং কৰিব পাৰি। মনৰ শক্তিৰ দৰে শক্তি নাই। এতিয়া মই এইখিনি কৈ আছোঁ আপোনালোকক, মনটোৰে এতিয়া মই বেলেগ কথা পুতুককৈ ভাবিব পাৰোঁ, আমেৰিকাত যোৱা কথা ভাবিব পাৰোঁ, বা কোনোবা এজন বেলেগ মানুহৰ ছবি মনত আনিব পাৰোঁ পুতুককৈ সেইখিনি সময়তে। গতিকে সেই এনেকুৱা শক্তি কিছুমান প্ৰয়োগ কৰি আমি কিছুমান একেবাৰে নোহোৱা কাম বা যিকোনো কামে আমি কৰিব পাৰোঁ। কিন্তু সেই শক্তিটো ইউজ কৰিবলৈ আপোনালোকে জানিব লাগিব। আৰু জানিব কেনেকৈ? এনেকুৱা ধৰণৰ কোৰ্চৰ দ্বাৰা। মাইণ্ড পাৱাৰ, য'ত নেকি মাইণ্ড পাৱাৰ আমি ইউজ কৰি বিভিন্ন কাম কৰিব পাৰোঁ। যিটো আপোনালোকৰ কেপাচিটি, সেই কেপাচিটিটোৰ আকৌ জাগ্ৰত। কোনোবা যদি ভাল গায়ক আছে, এজন ফেমাছ গায়ক হ'বলৈ, বা কোনোবা যদি ভাল ডক্তৰ আছে, এজন ভাল ডক্তৰ হ'বলৈ, তেনেকুৱা ক্ষেত্ৰতো সহায় কৰে। এই শক্তিটো আপোনালোকে এনেকৈ মই মুখেৰে কৈ আছোঁ, আপোনালোকে ধৰিব নোৱাৰিব। যেনে উশাহ নিশাহ লৈ আছে, আপোনালোকে যে উশাহ নিশাহ লৈ আছে, ফিল কৰিছে জানো? শৰীৰত যে ব্লাড চাৰ্কুলেশ্যন হৈ আছে, আপোনালোকে কেতিয়াবা ফিল কৰিছে জানো? গতিকে ঠিক তেনেকুৱা এই শক্তিটো আপোনালোকে ফিল নকৰে। যেতিয়া আপোনালোকে ভাবিব এই শক্তিটো ফিল কৰোঁ, তেতিয়াহে আপোনালোকে ফিল কৰিব পাৰিব। এতিয়া ব্লাড চাৰ্কুলেশ্যন অলপমান ফিল কৰোঁ, আপোনালোকে ভাবিব হৈ আছে। হাৰ্টবিটটো ফিল কৰোঁ, হৈ আছে। যদি নাভাবে, ফিল নকৰে। ঠিক তেনেকুৱা। গতিকে
অকণমান এনেই ক'লোঁ আৰু ক'বলৈ মন গ'ল। ধন্যবাদ।